মই ডক্টৰ ৰিতান্ত বৰটুকি মই নাৰায়ণ সুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ মই আজি আপোনালোকৰ লগত কেইটামান অত্যন্ত জৰুৰী কথা ডিসকাস কৰিব বিচাৰিছো সেইটো হৈছে কি হাৰ্টৰ অসুখৰ প্ৰধান লক্ষণসমূহ কাৰণ আমি লক্ষণসমূহ জানিলেহে আমি ডক্টৰৰ ওচৰত কাষ চাপিম আৰু আপোনালোকে সময়মতে ট্ৰিটমেণ্ট পাব গতিকে লক্ষণসমূহ আমি জনাটো অত্যন্ত দৰকাৰ সো লক্ষণসমূহৰ ভিতৰত হাৰ্টৰ অসুখৰ লক্ষণসমূহ হ'ল সাধাৰণতে আমি জানো যে কমন হাৰ্টৰ ব্লকেজ হোৱা বা ধমনীৰ ব্লকেজ হোৱা বা হাৰ্ট এটেক হোৱা এই ক্ষেত্ৰত লক্ষণসমূহ হ'ল গোটেই বুকুৰ বিষ হোৱা উশাহত কষ্ট হোৱা গোটেই কেতিয়াবা বিষটো কি হয় খুব বিষ হিচাপে নহয় কেতিয়াবা হেঁচা পৰাৰ নিচিনা লাগে মানুহে কয় যে মোৰ বিষ নহয় খালি খোজকাঢ়িলেহে অলপ হেঁচা হেঁচা যেন লাগে আমি ৰখি দিওঁ লাহে লাহে বিষটো বা হেঁচাটো কমি যায় আকৌ মই খোজকাঢ়িব পাৰোঁ এইটোকে এনজাইনা বুলি কয় এনজাইনেল পেইন সাধাৰণতে হাৰ্টৰ ব্লকেজৰ কাৰণে হয় তো এই ক্ষেত্ৰত এইটো দেখা যায় যে বহুত ক্ষেত্ৰত সবৰে থ্ৰেশহোল্ডটো বেলেগ বেলেগ হয় কিছুমান মানুহৰ কি হয় যে অলপ দূৰ গ'লে বুকুৰ বিষ আৰম্ভ হয় কিছুমানৰ দেখিব যে 2 কিলোমিটাৰ যোৱাৰ পিছতহে বুকুৰ বিষ আৰম্ভ হয় কিছুমানৰ হয় কি প্ৰথমতে বিষ আৰম্ভ হয় অলপ দূৰ যোৱাৰ পিছত বিষটো কমি আহে এনেকুৱা সকলোবোৰ লক্ষণেই সাধাৰণতে ব্লকেজৰ কাৰণে হয় গতিকে বেলেগ বেলেগ ধৰণৰ ব্লকেজ থাকে কিছুমানৰ কম মাত্ৰাৰ ব্লকেজ হ'ব পাৰে কিছুমানৰ বেছি মাত্ৰাৰ ব্লকেজ হ'ব পাৰে সেইকাৰণে লক্ষণসমূহ বেলেগ বেলেগ হয় কিন্তু এই ক্ষেত্ৰত যিকোনো ধৰণৰ বুকুৰ বিষ যদি আপোনাৰ কিবা এক্সাৰসাইজ কৰিলে আহিছে বা খোজকাঢ়িলে আহিছে বা দৌৰা-দৌৰিত আহিছে টেনচন হোৱাৰ সময়ত বুকুখন বিষাই যায় ৰখি দিব লগা হয় এনেকুৱা ক্ষেত্ৰত কেতিয়াও অৱহেলা নকৰিব আৰু 2 নম্বৰ কথা হৈছে কি উশাহৰ কষ্ট হোৱাটো লাঙৰ কাৰণে হ'ব পাৰে হাৰ্টৰ কাৰণে হ'ব পাৰে বহুত ক্ষেত্ৰত হাৰ্টৰ কাৰণে উশাহৰ কষ্ট হোৱা দেখা যায় particularly যদি আপনি খোজকাঢ়িলে খুব অবক হয় আৰু উশাহৰ খুব ছুটি হয় বা ৰাতি সিধা হৈ গ'লে উশাহ নোপোৱা যেন লাগে উঠি দিলে লাহে লাহে উশাহৰ কষ্টটো কমি আহে এই ক্ষেত্ৰত হাৰ্টৰ কাৰণে হাৰ্টৰ উইক মাসলৰ কাৰণে কেতিয়াবা লাংছত পানী জমা হয় সেইটো কাৰণে উশাহৰ কষ্ট হয় বুকুখন ধপধপাই থকা বা ইৰেগুলাৰ পালস বুলি যিটো কওঁ আমি পালসটো আমি সদায় ইৰেগুলাৰ হৈ থাকে ৰেগুলাৰ পালস ৰেগুলাৰ হাৰ্টৰ গতিটো মাৰি নাথাকে কি ইৰেগুলাৰলি মাৰে এনেকুৱা ক্ষেত্ৰত ধপধপনি এটা পাওঁ অলপ দূৰ খোজকাঢ়িলে যে বুকুখন ধপধপ উঠিছে বা ৰাতি শুই থাকিলেও মাজে মাজে ধপধপাই থাকে এনেকুৱা ক্ষেত্ৰত এইবোৰ হাৰ্টৰ অসুখৰ লক্ষণ হয় এই ক্ষেত্ৰত আমি প্ৰপাৰ চেকআপ কৰাব লাগে হাৰ্টটো ভালকে চাব লাগে এই ক্ষেত্ৰত আপুনি হাৰ্টৰ ডক্টৰৰ কাষ চাপিব পাৰে তাৰ ভিতৰত কিছুমান সাইন থাকে যিবোৰ ৰেড ফ্লেগ সাইন বুলি কয় মানে কি হয় এই সাইনবোৰ থাকিলে আপোনালোকে কেতিয়াও নেগলেক্ট কৰিব নালাগে ইমিডিয়েটলি ডক্টৰৰ কাষ চাপিব লাগে ইমাৰ্জেন্সি হলে গৈ পেশেন্টক ভৰ্তি কৰাব লাগে তেনেকুৱা সাইনবোৰ হ'ল কি যেনে যদি পেশেন্টৰ খুব জোৰকে বুকুৰ বিষ আৰম্ভ হৈছে পেশেন্টজন ঘামিছে আৰু একেলগে বুকুৰ বিষ ডিঙিলৈকে গৈছে জলৈকে গৈছে বা হাতলৈ আহিছে বা আপাৰ এবডমেন বুলি কয় নাইৰ ওপৰতো বিষটো আৰম্ভ হৈছে লগতে সুইটিং হৈছে খুব বা পেশেন্টজনে মূৰ ঘূৰাই পৰিছে আৰু কেতিয়াবা কি হয় বুকুৰ বিষ নহলেও কিছুমান পেশেন্ট আপুনি দেখা পাব যে বজাৰ গৈছিল ঘপককে মূৰ ঘূৰাই পৰি গ'ল অজ্ঞান হৈ গ'ল কোনোবাই 2 মিনিট 3 মিনিটৰ পিছত নিজে জ্ঞান পালে কোনোবা মানুহৰ ঘৰত থৈ আহিলে তো এনেকুৱা ধৰণৰ য'ত অজ্ঞান হৈ যায় পেশেন্ট ঘপককে অজ্ঞান হৈ যায় কেতিয়াও গেছ বুলি নাভাবিব এই ক্ষেত্ৰত কি হয় হাৰ্টৰ গতিটো কমি পালসটো সাডেনলি কমি যায় কমি গ'লে ব্ৰেইনলৈ ব্লাড সাপ্লাই নাযায় পেশেন্টৰ মূৰ ঘূৰাই পৰি যায় এই ক্ষেত্ৰত ঘপককে মূৰ ঘূৰাই পৰি যোৱাটো সদায় হাৰ্টৰ হাৰ্টৰ ব্লকেজ নহয় হাৰ্টৰ একচুয়ালি গতি পৰিৱৰ্তনৰ এটা কাৰণ হয় গতি যদি হাৰ্টৰ পৰিৱৰ্তন হৈ যায় সাডেনলি হাৰ্টৰ পালসটো কমি যায় বা অত্যন্ত জোৰত বাঢ়ি যায় তেনেকুৱা ক্ষেত্ৰত ব্ৰেইনত ব্লাড সাপ্লাই নহয় মানুহ পৰি যাব পাৰে তো আমি শুনিছো যে বহুত ক্ষেত্ৰত পেশেন্টৰ পেচমেকাৰ দৰকাৰ হয় এনেকুৱা ক্ষেত্ৰত কেৱল পেশেন্টৰ পেচমেকাৰ দৰকাৰ হ'ব পাৰে তো এই ক্ষেত্ৰত আপোনালোকে খুব সোনকালে ডক্টৰৰ কাষ চাপা বা ইমাৰ্জেন্সি ডিপাৰ্টমেন্টৰ কাষ চাপা অত্যন্ত জৰুৰী সো এইকেইটাই পাৰ্টিকুলাৰ ৰেড ফ্লেগ সাইন যে আপুনি যদি অজ্ঞান হৈ পৰি গৈছে বা খুব পূৰ্বী হৈছে বা ৰাতি শুব পৰা নাই উশাহৰ কষ্ট হৈছে বা খুব বেছি অবক হৈ আহিছে পেশেন্টজন সিধা হৈ শুবই নোৱাৰে বহিটো পাতাব লগা হৈছে ভৰি হাত ফুলি আহিছে এনেকুৱা ক্ষেত্ৰত আপোনালোকে ঘৰত পেশেন্ট থৈ দিয়াটো অত্যন্ত ৰিস্কি হয় খুব সোনকালে ইমাৰ্জেন্সি ডিপাৰ্টমেন্টৰ কাষ চাপিব লাগে যাতে পেশেন্টক প্ৰপাৰ ট্ৰিটমেন্ট সময়মতে দিব পৰা যায় ধন্যবাদ